ও স্যার স্যার উঠক স্কুল স্কুল কেইটা বাজিলে এতিয়া কেইটা বাজিলে স্যাৰ আজি আজি পূজা আছে নহয় স্যাৰ পূজা আজি সৰস্বতী পূজা নহয় জানো তো স্কুল খোলা নাই যে আপুনি ইয়াত শুই আছে লোকৰ ঘৰত কিয় কোন হয় হা স্যাৰ হয় স্যাৰৰ নামটো কি অজিত সাগৰ স্যাৰ কি হ'ল আপোনাৰ অৱস্থাটো এনেকুৱা হৈ আছে যে অ স্যাৰ আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি ক'লে বিদ্যালয়সমূহ এক উখল মাখল পৰিৱেশত থাকে আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ আচলতে ব্যস্ততাৰ অন্ত নাথাকে সৰস্বতী পূজাৰ দিনা যিহেতু তেওঁলোকে কণ কণ ল'ৰা ছোৱালীখিনিৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে তেনেধৰণে আয়োজন কৰি থাকে কিন্তু তাৰ বিপৰীত আজি এক ছবি দেখুৱাব ওলাইছো কেমেৰা পাৰ্চনক মই দেখুৱাব গৈছো প্ৰথমতে আজি সৰস্বতী পূজাৰ দিনা বিদ্যালয়লৈ আহি নাপালেহি এজন শিক্ষক এই শিক্ষকজনৰ বিদ্যালয়ৰ দাঁতিতে থকা কাষতে থকা এঘৰ ব্যক্তিৰ ঘৰত আচলতে তেওঁ এনেকৈ শুই আছিল আৰু শুই থকাৰ পিছত আমি অহাৰ পাছত তেওঁ আহি বৰ্তমান উপস্থিত হৈছে সুৰামুক্ত অৱস্থাত তেওঁ আছে তেওঁ বিদ্যালয় গৈ নাপালে বিদ্যালয়ত ডাঙৰ তলা বিদ্যালয়ৰ গেটত আৰু তাৰ পাছত তেওঁ এনেধৰণে সুৰামুক্ত হৈ এইখন এই ঘৰত আচলতে শুই আছে আৰু তেওঁ বিদ্যালয়লৈ যোৱা নাই আৰু তাতোতকৈ ডাঙৰ কথাটো মই আজি দেখুৱাব ওলাইছো আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ দিনা এটা কলমক কেনেকৈ এজন শিক্ষকে আচলতে এনেকৈ ভৰি তলত গছকি ৰাখিছে চাওক এয়া এটা কলম আৰু এই কলমক তেওঁ ভৰিৰে মোহাৰি এনেধৰণে ৰাখিছে তেওঁ ক'ব নোৱাৰে আচলতে তেওঁ বৰ্তমান সুৰামুক্ত অৱস্থাত আছে তেওঁৰ কাপোৰ তেওঁৰ পকেটত শিখৰৰ পেকেট এয়া মই দেখুৱাব গৈছো এয়া চাওক তেওঁ এজন শিক্ষক এখন বিদ্যালয় যি তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত যি শিলিখা বাগান 11 নম্বৰ লাইন যি প্ৰাথমিক বিদ্যালয়ৰ তেওঁ সহকাৰী শিক্ষক প্ৰধান শিক্ষকজন আজি বিদ্যালয়ত নাই আৰু সহকাৰী যিজন আহিছিল তেওঁ বিদ্যালয় গৈ নাপালে বিদ্যালয়ৰ যিখন বেৰাৰ দাঁতিতে থকা এঘৰ ব্যক্তিৰ ঘৰত আহি তেনেধৰণে সুৰামুক্ত হৈ তেওঁ এনেকৈ পৰি ৰৈছে আৰু আজি দিনটোতে তেওঁ এটা কলম তেওঁ আচলতে ভৰিৰে মোহাৰি তেনেকৈ থকা পৰিলক্ষিত হৈছে মই তেখেতৰ পৰা জানিব বিচাৰিম ছাৰ আপোনাৰ এই অৱস্থা কিয় হ'ল স্যার কিবা এটা কওক আজি এই অৱস্থা কিয় হ'ল আপোনাৰ আপনি যেহেতু এটা হয়েছে সুরামুক্ত হওয়া নাই মই কিন্তু আমার পড়াশোনা নোহোৱাৰ কাৰণে স্কুলৰ সাৰ্টিফিকেট মই নাপালো আপুনি দেখিছে বিদ্যালয় বন্ধ আছিল এতিয়া মাত্ৰ 10টা বাজিছে মানে পড়াশোনা নোহোৱাৰ কাৰণে মই বিদ্যালয় সোমাব নোৱাৰিলো তাৰপিছত আৰু এই বাহিৰতে পঢ়িবলৈ গৈ আছো প্ৰধান শিক্ষক কিয় নাহিল আজি আপোনালোকে পূজা কিয় নাপাতিল আজি পূজা অনুষ্ঠিত কিয় নকৰিলে বিদ্যালয় মানে কালেকশ্যন মানে ল'ৰা ছোৱালীৰ পৰা কালেকশ্যন কৰিবলৈ কৈছিলে তেখেতলোকে নিব মইতো প্ৰথম আহিছো আজি বিদ্যালয় বন্ধ আছিল নেকি আপোনালোকৰ বন্ধ ঘোষণা কৰিছিলে নেকি চৰকাৰে নাই চৰকাৰে বন্ধ ঘোষণা কৰা নাই যদি নাই কৰা বিদ্যালয়টো খোলা থাকিব লাগিছিল হয় মানে এতিয়ালৈকে আমাৰ যেনিবা 8:32 আপোনাৰ 1:30 আমাৰ 8:30 1:30 আপোনালোকৰ বিদ্যালয়ত থাকিব লাগে আপোনালোক থাকিব লাগে আজি আছেনে আপোনালোক এতিয়া বৰ্তমান স্কুলৰ গেট মানে প্ৰধান শিক্ষকজনৰ নাম কি হেমন্ত আছে আপোনাৰ বিদ্যালয়খনৰ নাম কি 11 নং লাইন শিলিখা বাগান এলপি স্কুল কোন শিক্ষাখণ্ডৰ অন্তৰ্গত তিতাবৰ আপোনালোকৰ CRC জনৰ নাম কি বিঅ'ৰ নাম বিঅ'ৰ নাম নাজানো আপুনি বিদ্যালয়লৈ প্ৰায় এনেকৈ আহে নেকি মানে আপুনি কি কৈ আছে নহয় আপুনি সুৰামুক্ত অৱস্থাত বিদ্যালয় আহে নেকি মই আপোনাক সুৰামুক্ত বুলি ভুলতে কৈছো নেকি ভুল কৈছো নেকি নহয় তাৰমানে আপুনি খাই আহিছে নহয় আপুনি মদ খাই আহিছে নেকি এতিয়া নাই খোৱা মই যে আপুনি মদ খোৱা বুলি কৈছিল মই ভুল কৈ আছো নেকি আপুনি ভুল কৰি মই ভুল কৰি আছো
আপোনাৰ এই পেন কেনেকৈ তিতিল, চোলা কেনেকৈ তিতিল, এই চোফাখনত শুই আছে কেনেকৈ তিতিলে? এইটো ৰাতিপুৱা যে ওলাওঁতে ঘৰৰ পৰা আপোনাৰ এই চেণ্ডেল আহি চোফাত আপোনাৰ লগত একেলগে শুই আছে, আপোনাৰ ভৰিৰ চেণ্ডেল কেনেকুৱা আছে দেখুৱাইছে? এয়া গাৰু হৈ আছে আপোনাৰ চেণ্ডেল, আপোনাৰ গাৰু হিচাপে আছে চেণ্ডেল পাত। কিয় আজি পূজা কেলে অনুষ্ঠিত নকৰিলে? ছাৰে কিয় পূজা নাপাতিলে? কি হৈছিল আপোনাৰো দায়িত্ব আছিল পূজা পতাৰ, আপুনিও সহকাৰী শিক্ষক হয়। মই আহিছিলো স্কুললে, যেতিয়া গেটখনে খোলা নাই মই কেনেকে খুলিলে মোক? পূজা পাতিব লাগিছিলে নে নাই? আজি পাতিব লাগিছিল। এতিয়া যে আপোনালোকৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল ইমান ধুনীয়াকৈ সাজি পাৰি আহিছে, সাজি কাচি আহিছে নহয়, দেখিছে না আপুনি? আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকল যে ধুনীয়াকে কাপোৰ পিন্ধি আহিছে, দেখিছে নাই? দেখিলো। বেয়া লাগিছে নাই আপোনাৰ? মোৰ দুখ লাগে। বেয়া নহয়, দুখ লাগে। দুখ লাগিছে। আপোনালোকে অভিভাৱকসকলৰ লগত বা আপোনালোকৰ যি মেনেজিং কমিটিৰ লগত আলোচনা নকৰিলে? নকৰিলো। এতিয়া কি কৰিম বুলি ভাবিছে আপুনি? এতিয়াতো আপুনি কেনেকৈ ঘৰলৈ যাব? ইয়াতে শুই থাকিব? আপুনি এজন শিক্ষক হয়, শিক্ষকৰ দৰে দায়িত্বত থাকি এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত আপুনি এনেকৈ থাকিবলৈ আপোনাৰ বেয়া লাগিছে নেকি? লগা নাই। ছাত্ৰ ছাত্ৰীসকলে আহি পিনি ইয়াত দেখিছো, মই অহাৰ আগতে আহি তেওঁলোকে আপোনাক উঠাইছে, ছাৰ বলক স্কুললৈ যাওঁ। শুনিছিলে আপুনি? শুনিছিলে নাই? মাতিছিলে নাই ছাত্ৰ ছাত্ৰীসকলে ছাৰ ছাৰ বুলি? মাতিছিলে নাই? উঠিব পৰা অৱস্থাত নাছিল, সেইকাৰণে বিদ্যালয়লৈ নগ'ল। আজি বিদ্যালয় গেটে বন্ধ। আপোনাৰ প্ৰধান শিক্ষকজনৰ নাম কি? হেমন্ত শইকীয়া। হেমন্ত শইকীয়া। আৰু আপোনাৰ নাম কি? অজিত সাগৰ। আপোনাৰ ঘৰ ক'ত? আপোনাৰ বিদ্যালয়খনৰ নাম কি? 11 নং লাইন হিলিকা ৰৱান LP স্কুল। আপোনাৰ ছাত্ৰ ছাত্ৰী কিমান আছে? 38। শ্ৰেণীবিলাক কেইটা আছে? শ্ৰেণীবিলাক 8টা, 6টা। কিমান আছে? 4টা। 4টা আছে নে 6টা আছে নে 8টা আছে? 4টা আছে। 4টা আছে। কি শ্ৰেণীকেইটা? ক শ্ৰেণী এটা আছে, ক শ্ৰেণী, জ শ্ৰেণী আৰু শ্ৰেণী গোটা হল এটা। কেইটা শ্ৰেণী আছে আপোনাৰ স্কুলত? হল আছে 2টা। এটা হল। শ্ৰেণী কেইটা আছে? ক্লাছ কেইটা আছে? ক্লাছ কি আছে? ক শ্ৰেণী, প্ৰথম শ্ৰেণী 2, 3, 5। কেইটা হয়? কেইটা হ'ল? কেইটা ক্লাছ হ'ল? 5টা হ'ল। কি বুলি ক'লে? ক শ্ৰেণী, প্ৰথম শ্ৰেণী 2, 3, 5। 2, 3, 5। ক শ্ৰেণী, প্ৰথম শ্ৰেণী 2, 3 আৰু 5। কৰটো কেনি গ'ল? কৰটো কেনি গ'ল? ক শ্ৰেণী ইংরেজ মন্ত্রী ক্লাস primary and 1, 2, 4 and 3. আপুনি ভালকৈ কৈ দিয়ক কেইটা শ্ৰেণী আছে, আপুনি ক'ব পৰা নাই। কি আছে? কি আছে শ্ৰেণীকেইটা? শ্ৰেণীকেইটা কি আছিলে? আপোনালোকৰ বিদ্যালয়খনত কিমান শ্ৰেণীলৈকে আছে, মানে কিমান ক্লাছ আছে, কেইটা ক্লাছ আছে? ক্লাস 5 লৈকে। ক্লাছ 5 লৈকে আছে। কওকচোন কি?
ক শ্ৰেণী, পঞ্চম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয়, চতুৰ্থ এণ্ড 5। এয়া আছিল তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শিলিখা বাগান 11 নং প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক।